পয়সা লৈছা 2 বছর মাটির কাম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এগৰাকী ব্যক্তিক দুই যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ৰাজহুৱা স্থানত আৰু ৰাজহুৱা স্থানত প্ৰহাৰ কৰাৰ ঘটনাৰ এই কাৰণে কৰা হৈছে তেখেতক যে মাটি বাৰী সংক্ৰান্তীয় কামৰ বাবে সেই ব্যক্তিগৰাকীয়ে 4 লাখ টকা বহুদিন আগতে লোৱা বুলি অভিযোগ উত্থাপন হৈছে 4 লাখ পয়সা লৈছা 2 বছর মাটির কাম পয়সা ওলা 4 লাখ পয়সা ওলা আৰু ইয়াৰ ঘৰত এসডিসি মণ্ডল কানুকৰ সিল সুই সব ডুপ্লিকেট আছে আৰু তাৰ পাছত মাটি বাৰীৰ বাবে 4 লাখ টকা লোৱাৰ পাছতো মাটি বাৰী কাম কৰি নিদিয়াৰ অভিযোগ আৰু তাৰ পাছতেই আইন হাতত তুলি লৈছে দুজনকৈ যুৱকে পয়সা 4 লাখ কাম কৰা নাই পয়সা দি কি পয়সা আজি পয়সা লাগিব বুঝিয়া এই ঘটনা সংঘটিত হৈছে দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত কেৱল দলগাঁও ৰাজহ চক্ৰৰ বিষয়ৰ কাৰ্যালয়তে নহয় থানাৰ সন্মুখতো মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে সবিশেষ জনাম আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু গুৰুত্বপূৰ্ণ খবৰটো জনাইছো দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুজনকৈ যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী ব্যক্তিক আৰু সেই ব্যক্তিগৰাকীৰ নাম আবুল কাসেম মাটিবাৰী সংক্ৰান্তত আবুল কাসেম নামৰ লোকজনক প্ৰহাৰ কৰা হৈছে মাটিৰ কামৰ বাবে 4 লাখ টকা আবুল কাসেমে লোৱাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে টকা লৈ কাম কৰি নিদিয়াৰ অভিযোগতে ৰাজহুৱাভাৱে দিন দুপৰতে কাৰ্যালয়ৰ চৌহদত মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিছে দুজনকৈ যুৱকে আৰু এই সমগ্ৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে দলগাঁও আৰক্ষী গৈ উপস্থিত হ'ল আৰু দলগাঁও থানাতো দুই পক্ষ উপস্থিত হোৱাৰ পাছতো থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইভাবে আবুল কাসেমক প্ৰহাৰ কৰাক লৈ থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আবুল কাসেম যিগৰাকী ব্যক্তিৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰহিত হৈছিল আবুল কাসেমক প্ৰহাৰ কৰা দুই যুৱকৰ ওপৰত জপিয়াই পৰিছে আন এটা দল সম্প্ৰতি দলগাঁও আৰক্ষীৰ জিম্মাত আবুল কাসেম আৰু জীপ সেই যুৱক দুজন অভিযুক্তৰ বিৰুদ্ধে আইন হাতত তুলি লোৱাক লৈ এতিয়া দলগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ উত্তেজনা বৰ্তমানেও আছে আমি প্ৰথমটো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আনহাতে যি দুজন যুৱকে প্ৰহাৰ কৰিছিলে তেওঁলোকৰ কি অভিযোগ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছিল 4 লাখ পয়সা লৈছা 2 বছর মাটির কাম পয়সা পয়সা 4 লাখ কাম কৰা নাই পয়সা দি কি পয়সা আজি পয়সা লাগিব বুঝিয়া দালালি আজি ওলাই দিম এখেত হল এইখন অফিসত দালালি কৰা নাম্বাৰ 1 দালাল এখেতে ইয়াৰ নাম হল আবুল কাসেম এখেত দালালি কৰে মাটিৰ দালালি কৰে মোৰ দাদা আব্দুল হামিদৰ পৰা আজি 3 বছৰ আগত 4 লাখ টকা লৈছিল মাটিৰ পাট্টাৰ কাম কৰি দিব কিন্তু আজিৰ তাৰিখলৈ এক বিন্দু মাটিৰ কাম কৰা নাই ইয়াৰ ঘৰত এসডিসিৰ আৰু কানুংক মণ্ডলৰ সব সিলচহি ইয়াৰ ঘৰতে আছে হি নিজে ডিসিৰো আছে হি নিজে ভুৱা সিলচহি মাৰি মানুহৰ পৰা পইচা আত্মসাৎ কৰে কেতিয়াও কোনো মাটিৰ কাম নকৰে